আৰু মই আমাৰ NDAৰ সকলোৰে হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ প্ৰচেষ্টা হ'ব যে আমি সকলোৱে লগ হৈ বড়োভূমিৰ প্ৰগতি, শান্তি আৰু সকলো শ্ৰেণীৰ জনগণৰ বড়োলেণ্ডত বাস কৰা সকলো শ্ৰেণীৰ জনগণৰ শান্তি, প্ৰগতি আৰু সমন্বয়ৰ বাবে কাম কৰাৰ অহা 2 এদিনতে BTC নৱনিৰ্বাচিত EM সকলৰ লগত আমাৰ মন্ত্ৰীসভাৰো বৈঠক হ'ব আৰু আমি সকলো প্ৰকাৰে BTCৰ উন্নয়নৰ বাবে আমি BPFৰ চৰকাৰখনক সহযোগিতা কৰিম। 2026 নিৰ্বাচনতো আমি এটা সমন্বিত ৰণকৌশল প্ৰস্তুত কৰিম, কাৰণ সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন অসমত সুন্দৰ চৰকাৰ হোৱাটো বিচাৰে আৰু তাৰ বাবে পলিটিক্যাল দিশত বা কেনেকৈ কোন ক'ত উঠিব তাক যদিও আমি আলোচনা কৰা নাই, কিন্তু স্বাভাৱিকভাৱে 2026 নিৰ্বাচনৰ কথাও আমাৰ মনত আছে, আমাৰ নিশ্চয় চিন্তাত আছে আৰু এই বিষয়ে মই ভাবোঁ যে ডিচেম্বৰ জানুৱাৰী মাহৰ ভিতৰত আমি আপোনালোকক এটা সুন্দৰ প্ৰতিচ্ছবি দিব পাৰিম আৰু এটা কথা মই ক'ব পাৰোঁ যে গোটেই কথাবোৰ ইতিবাচক হ'ব, গঠনমূলক হ'ব আৰু ভাল হ'ব, ইয়াত নিগেটিভ একো নহয়। আজিও উৰ্খাগৌৰা ব্ৰহ্ম আমাৰ মন্ত্ৰীসভাত আছে আৰু UPPLৰ লগত যিটো আমাৰ মিত্ৰতা আমি 2021 চনৰ নিৰ্বাচনৰ সময়ত আমি কৰিছিলোঁ, 26 নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি স্বাভাৱিকভাৱে AGPৰ লগতো নতুনকৈ কথা পাতিম, BPFৰ লগতো পাতিম, আন UPPLৰ লগতো পাতিব লাগিব। অৰ্থাৎ 26 ৰণকৌশল এতিয়ালৈকে আমি প্ৰস্তুত কৰা নাই, কিন্তু নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত স্বাভাৱিকতে আমি কথা পাতিবই লাগিব। গতিকে মই এটা এটাকৈ সৰু সৰু ষ্টেপ লৈ গৈ আছোঁ, কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক বহু দিনৰ। 2021 চনত কিবা এটা কথাৰ কাৰণে অকণমান এটা গেপ হৈছিলে, কিন্তু ঠিক তাৰ 3 মাহ পিছতে 2021 চনৰ মই মুখ্যমন্ত্ৰী হ'লোঁ মে' মাহত, ছেপ্টেম্বৰ অক্টোবৰ মাহত আমি আকৌ লগ হ'লোঁ, কথা পাতিলোঁ, তেওঁলোকে আমাক সমৰ্থন কৰিলে আৰু যোৱা 4.5 বছৰ চৰকাৰ চলোৱাত BPFে ফ্ল'ৰ কোঅৰ্ডিনেশ্যনৰ জৰিয়তে আমাক সদায় সহায় কৰি আহিছিলে। ৰাজ্যসভাৰ নিৰ্বাচনসমূহতো আমাকেই ভোট দিয়ে আৰু মই সদায় ব্যক্তিগত সম্পৰ্ক বজাই ৰাখিছিলোঁ আৰু তাৰ প্ৰতিফলন আজি আপোনালোকে দেখিছে আৰু এই গোটেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত স্বাভাৱিকতে আমাৰ নেতৃত্ব, নতুন দিল্লীৰ নেতৃত্বৰো অনুমোদন আছে। গতিকে আমি সকলোৱে মিলিজুলি সমাজৰ উন্নয়নৰ বাবে একেলগে কাম কৰিম। হাগ্ৰামা আৰু মোৰ সম্পৰ্ক বহুত নিবিড় সম্পৰ্ক, ব্যক্তিগত সম্পৰ্ক, কিন্তু পলিটিক্সটো বেলেগ। এতিয়া লাহে লাহে আমি যিহেতু বহুত দিন আমি বেলেগে বেলেগে আছিলোঁ, লাহে লাহে এতিয়া এইবিলাক আমি ব্লক বাই ব্লক ৰিবিল্ড কৰি গৈ থাকিব লাগিব আৰু মই ভাবোঁ যে সকলো কথাই পজিটিভ হ'ব, ইতিবাচক হ'ব।